অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মল্লিকা। মৰিয়নিৰ কাৱৈমাৰীত বিজেপি ৰাইজৰ দলৰ মাজত সংঘাত। আহত ৰাইজৰ দলৰ নেতা। বিজেপি নেতাৰ বিৰুদ্ধে টিয়কঠানাত এজাহাৰ ৰাইজৰ দল কৃষক মুক্তিৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মৰিয়নিৰ কাৱৈমাৰীত বিজেপি ৰাইজৰ দলৰ মাজত সংঘাত। আহত ৰাইজৰ দলৰ নেতা। বিজেপি নেতাৰ বিৰুদ্ধে টিয়কঠানাত এজাহাৰ ৰাইজৰ দল কৃষক মুক্তিৰ। জ্যোতি কুৰ্মী ডাঙৰীয়া বিধায়কৰ উদ্যোগত কেইবাখনো সভা অনুষ্ঠিত হৈছিলে। কাৱৈমাৰীটো হৈছিলে যোৱা কিছুদিন আগতে 31 তাৰিখে, হয়তো 31 ডিচেম্বৰ নেকি। কাৱৈমাৰীটো হৈছিলে আৰু চিন্তামণিগড়তো হৈছিলে। চিন্তামণিগড়ৰ সভাত আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকে মানে DPRখন নিদিয়াকৈ কেনেকৈ কামখন আগুৱাই লৈছে। তেওঁলোকে এখন কাগজ দিছিলে আমাক, দুখন নে তিনিখন পেজৰ এখন কাগজ দিছিলে চাৰ্কল অফিচৰ পৰা। তাত লিখা আছিল যে ইমান কোটি টকাৰ প্ৰজেক্ট এইটো হ'ব। কিন্তু যেতিয়া আমি প্ৰশ্ন কৰিলোঁ যে DPR কেনেকুৱা হ'ব, DPRটো ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ হাতত আছেনে নাই, এইটো বিষয়ে যেতিয়া কৰোঁ তেওঁলোকে কয় ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো গুৱাহাটীত আছে আৰু আহি পোৱা নাই। গুৱাহাটীত থকা বস্তু এটা লৈ পেলাই তেওঁলোকে কিন্তু কোটি টকাৰ বাজেটটো দিব পাৰিলে। তেওঁলোকে কয় যে কিমান বিঘা কৰিব, কিমান বিঘা খান্দিব বা কিমান দকে খান্দিব, সেই একো কথা তেওঁলোকৰ হাতত ক'ব নোৱাৰিলে। গতিকে ৰাইজ সদায় মানে ৰাইজৰ যেতিয়া প্ৰশ্ন উপৰ্যুপৰি ৰাইজে প্ৰশ্ন কৰিলে, বিধায়ক মহোদয়ে বিৰাট খঙত কৈ দিলে যে পুখুৰী খান্দিমেই, মই আকৌ এবাৰ MLA হৈ আছোঁ, পুখুৰী খান্দিমেই। সেই ভিডিঅ'টো হয়তো আপোনালোকে পাইছে, সংবাদ মাধ্যমে ইতিমধ্যে প্ৰচাৰ হৈছে, সেই ভিডিঅ'টো পাইছে। তেওঁ কৈ দিলে খান্দিমেই। তেতিয়া ৰাইজে এইটো প্ৰতিবাদ কৰিলে। ৰাইজে বিচাৰিলে যে এইটো কেনেকৈ হ'ব, এই বস্তুটো আগবঢ়াব নোৱাৰে। আৰু আমিও প্ৰশ্ন কৰিছিলোঁ যে ইমান কোটি টকা যদি আপোনালোকে বাজেটটো দিব পাৰে, ইয়াৰ বিঘা কিমান বিঘাত খান্দিব, একজেক্টলি কিমান বিঘাত খান্দিব বা কিমান দকে খান্দিব, সেইটো কিয় ক'ব নোৱাৰে। আৰু তেতিয়া সেই তাৰ বিপৰীতে আমাৰ বিজেপি দলে, হয়তো বিজেপিৰ কিছুমান গুণ্ডা বাহিনী আৰু জ্যোতি কৰ্মী খৰ্গহস্ত হৈ পৰিল তাতে। আজি আমি যেতিয়া আমাৰ কাৱৈমাৰীত এখন তেওঁলোকে সভা পাতিছিলে, বিজেপিৰ সভা নহয়, ৰাজহুৱা সভা এখন আছিলে। তাত মেজাৰমেণ্টৰ কথা আছিলে যে কেনেকুৱা ধৰণৰ প্ৰজেক্টটো হ'ব, আমিও বুজিবলৈ গৈছিলোঁ। মই ব্যক্তিগতভাৱে এজন অভিযন্তা, মই সেই অঞ্চলৰ বাসিন্দা, শিমলুগুৰি মৌজাৰ বাসিন্দা। যিহেতু আমাৰ অঞ্চলত অভিযোগ আছে যে প্ৰায় 1200 বিঘা আমাৰ অঞ্চলে ক্ষতিগ্ৰস্ত হ'ব। গতিকে মই গৈছিলোঁ শুনিবলৈ কেনেকুৱানো মানে বস্তুটো হ'ব, মেজাৰমেণ্ট কি থাকিব, জলাশয়টো কেনেকুৱা ধৰণৰ হ'ব পাৰে, বা যদি ৰাইজৰ কাৰণে ভাল হয় আমিও আদৰণি জনালোহেঁতেন। কিন্তু আমি যেতিয়া হঠাৎ গাড়ীৰ পৰা নামিলোঁ, অকণমান আগবাঢ়োতে কেইজনমান গুণ্ডা, যিজন আমি বিজেপি বুলি গম পাইছোঁ, তেওঁলোকে কৈছে যে ৰূপজ্যোতি কুৰ্মীক তোমালোকে চিন্তামণিগড়ত মানে প্ৰতিবাদ কৰিছিলা, এতিয়া তোমালোকক আমি আক্ৰমণ কৰিবলৈ উদ্যত হৈ আহিল। তেওঁলোকে একদম চোকা অস্ত্ৰ, বাঁহেৰে বনোৱা কিবা এখন অস্ত্ৰ লৈ পেলাই আমাক মাৰিবলৈ খেদি আহিল। গোটেইকেইজনৰ লগত ঠেলা হেঁচা কৰিলে, মোক মাৰিলেও, যাৰ ফলত মোৰ প্ৰায় ইয়াত দেখুৱাবও পাৰোঁ, মানে তেজ ওলাই গৈছে। গতিকে তেনেকুৱা ধৰণে শাৰীৰিকভাৱে আক্ৰমণ কৰি আমাক অপদস্থ কৰিবলৈ চেষ্টা কৰা হ'ল। আমি বিচাৰিছোঁ ইয়াৰ উচিত তদন্ত হওক আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণে ইয়াত গুণ্ডা বাহিনী, ৰূপজ্যোতি কুৰ্মী গুণ্ডা বাহিনীয়ে আমাৰ ৰাইজৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে। ৰাইজে বিচাৰিছে যে ইয়াৰ উচিতভাৱে এইটো চৰকাৰে দিয়ক, DPRটো দিয়ক, উচিত বিচাৰ হওক, কেনেধৰণে কামটো হওক তাৰ বৰ্ণনা বিচাৰিছে। কিন্তু তাৰ সলনি জোৰ জবস্তি যদি চৰকাৰে আমাৰ ওপৰত জাপি দিবলৈ বিচাৰে, 1700 বিঘাত বাতিয়ে হওক বা যিমানেই হওক, চৰকাৰী যদি কুৰেখাব পৰে আমাক জনাব লাগিব ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো কি। আৰু তাৰ অবিহনে আজি আমি মাৰ খাব পাৰোঁ, কিন্তু আমি মাৰ খাইছোঁ যদিও ৰাইজৰ হৈ মাৰ খাইছোঁ। এই কোপটো মোৰ ওপৰত পৰা নাই, সমগ্ৰ অসমৰ ৰাইজৰ ওপৰত, থলগিৰি ৰাইজৰ ওপৰত পৰিছে। আমি 4জনে এজাহাৰ দিছোঁ। হয়, আমি এজন ব্যক্তিজনৰ নাম কি আছিলে, ৰমেন দাস বুলি এজন আমি বিজেপিৰ সদস্য, পালি নেতা নেকি আছিলে, যিজনে কোপটো মাৰিছিলে। আৰু কেইবাজনো তাত আছিলে, বাকীকেইজনক আমি চিনি নাপাওঁ। তেওঁলোকে হঠাৎ আহি আক্ৰমণ কৰিছে আমাক, আৰু তেওঁৰ বিৰুদ্ধে আমি এজাহাৰ দিছোঁ। উল্লেখযোগ্য যে অসমত বানপানী নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা জলাশয় সজীৱকৰণৰ আঁচনিক লৈ বিশেষকৈ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড় কাৱৈমাৰী অঞ্চলৰ ৰাইজৰ মাজত আঁচনিৰ সপক্ষ তথা বিপক্ষৰ বিভিন্ন সভা সমিতিৰ মাজেৰে আলোচনা চলি আছে। আজি দুদিনৰ পূৰ্বে চিন্তামণিগড়ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই বিষয়ত অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি চৰকাৰী আঁচনি ৰূপায়ণ কৰিব বুলি মন্তব্য কৰাৰ পাছতেই উক্ত সভাত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল দুই দলৰ কৰ্মীৰ মাজত। তাৰ পৰৱৰ্তী পৰ্যায়ত কাৱৈমাৰী অঞ্চলত ৰাইজৰ এক অনুৰূপ আলোচনাত এই আঁচনিৰ বিৰোধিতা কৰা একাংশ ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত হোৱাৰ লগে লগে পূৰ্বে চিন্তামণিগড়ত বিধায়ক ৰূপজ্যোতিক দুৰ্ব্যৱহাৰৰ অভিযোগ তুলি ৰাইজৰ দলৰ কৰ্মীলৈ শৌচালয় স্থানীয় একাংশ বিজেপি কৰ্মীয়ে। উক্ত খণ্ডযুদ্ধত ৰাইজৰ দলৰ যুৱ নেতা দেৱাংগ সৌৰভ গগৈ আঘাতপ্ৰাপ্ত হয় বুলি অভিযোগ আনিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ৰাইজৰ দলৰ কৰ্মীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ উচিত তদন্ত বিচাৰিছে। অনুৰূপভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ ফালৰ পৰাও উক্ত ঘটনাক গৰিহণা জনাই পৃথকে এজাহাৰ দাখিল কৰিছে। ইপিনে টিয়কঠানাত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক হুছেইন মহম্মদ শ্বাহজাহান উপস্থিত হৈ
সমগ্ৰ ঘটনাৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক জগৰীয়া কৰাৰ লগতে তীব্ৰ সমালোচনা কৰে আৰু এনে নিকৃষ্ট কাণ্ড সংঘটিত নকৰিবলৈ আহ্বান জনায়। বিধায়ক ৰূপজ্যোতি কুৰ্মী সম্পূৰ্ণভাৱে পগলা হৈ গৈছে আৰু সভ্য সমাজত বলীয়া কুকুৰৰ কোনো স্থান নাই। এই কথাটো ৰূপজ্যোতি কুৰ্মীয়ে ভালকৈ জানিব লাগে। আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মীয়ে হাত উঠাইছে দেৱাংগ সৌৰভ গগৈৰ ওপৰত। দেৱাংগ সৌৰভ গগৈ কোন তেওঁ নাজানে, এইটো জানাৰ যোগ্যতা ৰূপজ্যোতি কুৰ্মীৰ নাই। এইকাৰণে কাৰণ তেওঁ পলিটিচিয়ানৰ ভৰি চেলেকি আজি আপোনাৰ MLA হৈছে। তেওঁ দেৱাংগ সৌৰভ গগৈ কোন সেইটো নাজানাৰে কথা। কাৰণ তেওঁ মাকৰ জহত MLA নোহোৱা হ'লে আজি চিনেমা হলত ব্লেকাৰ হ'লহেঁতেন, নাইবা আপোনাৰ পকেট মাৰতকৈ বেছি যোগ্যতা তেওঁৰ আন একো নাই। আজিৰ তাৰিখত দেৱাংগ সৌৰভ গগৈ এজন উচ্চ শিক্ষিত ল'ৰা। তেওঁ লাখ টকীয়া চাকৰি বাদ দি ৰাইজৰ হকে মাত মাতি ৰাইজৰ মাজত থাকি গাঁৱে গাঁৱে অসমৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে, অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে। এনেকুৱা একজন ল'ৰাক, নিৰীহ ল'ৰা একজনক ৰূপজ্যোতি কুৰ্মীৰ গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, ইয়াক সোধাই এৰা নহ'ব। আজিৰ তাৰিখত আমি পুলিচৰ থানাত কেছ দিছোঁ। আজি চৰকাৰখন যিহেতু বিজেপিৰ চৰকাৰ, আমি চাব বিচাৰিছোঁ যে বিজেপিৰ চৰকাৰৰ এই পোহনীয়া গুণ্ডাবিলাকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। নহ'লে এই কেছ আমি জনতাৰ থানাত দিম আৰু 26ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ পাগলামি চিৰকালৰ কাৰণে শেষ কৰি দিয়া হ'ব। অসুৰ বধ কৰিবৰ কাৰণে, মহিষাসুৰ বধ কৰিবৰ কাৰণে যেনেকৈ দেৱী দুৰ্গাৰ জন্ম হৈছিলে, ৰূপজ্যোতি কুৰ্মীৰ নিচিনা অসভ্য অসুৰবিলাকক নাশ কৰিবৰ কাৰণে ৰাইজৰ দলৰ জন্ম হৈছে। বৰ বেয়া জেগাত হাত দিছে আপুনি ৰূপজ্যোতি কুৰ্মী। ইয়াৰ পৰিণাম আপুনি ভোগ কৰিব লাগিব। সমাজৰ পৰা বলীয়া কুকুৰ যেনেকৈ বলীয়া হ'লে সমাজৰ পৰা তাক বিদায় দি দিয়া হয়, আপোনাক 26ৰ নিৰ্বাচনত ৰাইজে বলীয়া কুকুৰৰ নিচিনা বেয়াকৈ মৰিয়নি সমষ্টিৰ পৰা বিদায় দিব। আপুনি চাওঁ, দেৱাংগ সৌৰভ গগৈৰ গাত হাত তোলা নাই, অসমৰ প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ গাত হাত তুলিছে। ইয়াৰ উত্তৰ আপুনি অসমীয়া জাতিক দিব লাগিব, এই কথা আপুনি মনত ৰাখিব। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।